নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ নৱম শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 3.1 কৰিব ওলাইছোঁ। ইয়াৰ আগৰ ক্লাছত আমি ঘাতাংকৰ বিভিন্ন ধৰ্মসমূহ আৰু ঘাতাংকৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰিছিলোঁ। তো আজি আমি ইয়াৰ অনুশীলনীৰ প্ৰশ্নসমূহ কৰিম। প্ৰথম 1 নম্বৰ প্ৰশ্নত মান নিৰ্ণয় কৰিব লাগে। প্ৰথম প্ৰশ্নটো আছে মান নিৰ্ণয় কৰা। তাৰ একৰ একটোত আছে log 6 base 6। তো এইটো আমি উত্তৰটো ডাইৰেক্ট 1 লিখিব পাৰিম, কাৰণ আমি জানো যেতিয়া আমাৰ এটা ধৰ্ম আছে যে log a base a ধৰণৰ, ঠিক তেনেকৈ এইটো যদি মন কৰা যায় দুটা একে আছে, বেছটো আৰু ওপৰৰ সংখ্যা দুটা একে আছে, গতিকে এইটো এই সূত্ৰটোৰ মতে 1 হ'ব। তাৰপিছত এইটো আমি এনে ধৰণে কৰিব পাৰোঁ, এইটো বেছতে আছে আৰু 0.1 আমি লিখিব পাৰোঁ 10/1। তাৰপিছত 10/1 আমি 10 to the power -1 লিখিব পাৰিম, তাৰ আছে বেছ 10। -1 টো আমাৰ ঘাতাংকৰ এটা ধৰ্ম বা বিধি আছে, এই বিধিমতে আমি পাৱাৰটো আগত আনিব পাৰোঁ। আনিলে এইটো হ'ব log 10 base 10 -1 into log 10 base 10, এইখিনিৰ মান হৈছে 1। সো -1 into +1, উত্তৰটো হ'ব -1। ঠিক তেনেকৈ এইটো আমি 4 নম্বৰটো যদি চাওঁ, ইয়াত আছে log 10 base 100, log 10 base 100, 100 আমি লিখিব পাৰোঁ 10 square। 100 লিখিব পাৰোঁ 10 square আৰু এইটো আমি লিখিব পাৰোঁ 1। 10ৰ পাৱাৰটো একো নাই, মানে 1 আছে। গতিকে আমাৰ এটা ধৰ্ম আছিল যে log a to the power p base b to the power q, যদি এনেকুৱা আৰ্হিত হয় তাৰ মানে এনেকুৱা ধৰণৰ log a to the power p base b to the power q, এয়া আমি লিখিব পাৰোঁ p/q log a base b। গতিকে এইমতে আমি 1/2 log 10 base 10 লিখিব পাৰিম। তাৰপিছত log 10 base 10 ৰ মানটো যেহেতু 1 হয়, half into 1 আমাৰ উত্তৰটো হ'ব half। এতিয়া আমি আহিছো 1 or 5 টোত। 1 or 5 টো আছে log 256 base 4। তো ইয়াত আমি লিখিব পাৰিম 256 যেটো সংখ্যা, এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ, 256 আমি এইটো 2 এৰে হৰণ কৰিলে কিমান বাৰ যাব? 2 × 2, তাৰপিছত 2 × 4, 2 × 6, আকৌ 2 এৰে, আকৌ 2 এৰে যাব, গতিকে এনেধৰণে আমি উৎপাদক বিশ্লেষণ কৰি ললোঁ আৰু আমি এইটো পালোঁ কিমান? 2 পাইছোঁ। 1 2 3 4 5 6 7 8, 2 8টা আছে। ইয়াতে আমি সব বেছটো 4 আছে, গতিকে ইয়াত আমি সংখ্যাবোৰ মিলাই পেলাই আমি 4 নাম্বাৰটো আনিবলৈ চেষ্টা কৰিছোঁ। তো 4 কিমানটা ওলাল? 4টা। 2 8টা আছে মানে 4 4টা আছে, অৰ্থাৎ 256ক আমি লিখিব পাৰোঁ 4 to the power 4 আৰু বেজ আছে 4। এই যেটো পাৱাৰ, এই পাৱাৰটো আমি আগত আনিম ঘাতাংকৰ বিধি মতে। তাৰপিছত এইটো হ'ব log 4 base 4, আৰু আমি জানো log 4 base 4 ৰ ভ্যালুটো 1 হয়, গতিকে 4 × 1 এইটো আমি পাম 4। এতিয়া আহিছো আন এটা প্ৰশ্ন। এইটো আছে আমাৰ 216√6। 216 আমি লিখিব পাৰোঁ, আমি যদি এইটো 6 এৰে হৰণ কৰোঁ, কাৰণ বেছটো 6 আছে, গতিকে আমি এইটো
6ৰ ঘাটত আনিবলৈ চেষ্টা কৰিম 6 3 গুণ 18 6 6 গুণ 36 তো আলটিমেটলি আমি 216 কি লিখিব পাৰিম 6 কিউব লিখিব পাৰিম আৰু ৰুট অভাৰ 6 ক আমি লিখিব পাৰিম 6 পাৱাৰ হাফ বেজ আছে 6 সো ৰুট অভাৰক আমি যেতিয়া ঘাটাং সূচকীয় ৰূপত লিখিব লগা হয় ৰুট থকা সংখ্যাটো সূচকীয় ৰূপত লিখিলে আমি তাৰ সূচকটো হাফ লিখিব লাগিব অৰ্থাৎ আমি এটো মনত ৰাখিব লাগে যে ৰুট অভাৰ a যেটো ৰাখি বা সংখ্যা তা আমি সূচকীয় ৰূপত লিখিলে এনেকুৱা হয় এটো দিবৰ হাফ অৰ্থাৎ বৰ্গমূল চিহ্নটোৱে সূচক হাফ বা 1/2 বুজায় এই কথাটো আমি মনত ৰাখিব লাগিব ইয়াৰ পিছত বেজটো আমি যি আছে এই লিখিলো আৰু ইয়াত 6 কিউব ইনটু 6 পাৱাৰ হাফ এটো আমি আমাৰ এটা সূচকৰ বিধি আছিল যে a to the power m into a to the power n is equal to a to the power m plus n হেইমতে 6 কিউব ইনটু 6 পাৱাৰ হাফ যেটো বেস একে আছে 6 6 আছে দুয়োটাৰে 6 বেস টু 6 আছে মাজত পূৰণ চিন আছে অৰ্থাৎ এই দুটোৰ লগত মিলিছে হেইমতে কি হ'ব সূচক দুটা যোগ কৰিব লাগিব 3 plus half so 3 plus half মানে আমি কিমান পাম তো এটো আমাৰ লসাগু হ'ব 2 2 3 গুণ 6 আৰু এটো হ'ব 1 অৰ্থাৎ এটো আমি পাম 6 to the power 7/2 6 to the power 7/2 এতিয়া এই যেটো 6ৰ ঘাত আছে এই ঘাতটো বা পাৱাৰটো আমি আগত আনিব পাৰিম আমাৰ এটা ঘাতাংকৰ বিধি আছে কোনটো বিধি বিধিটো হ'ল এইটো log m to the power p base n equal to p into log m base n তো এই বিধি মতে আমি লিখিছো log 6 base 6 পাৱাৰটো আগত আহিল তাৰ পিছত আমি জানো log 6 base 6 ৰ ভ্যালু 1 হয় গতিকে 7/2 into 1 আমাৰ উত্তৰটো হ'ব 7/2 একে ধৰণে এটো আমি বেসটো আছে 25 আৰু ওপৰৰ সংখ্যাটো আছে 125 গতিকে ইয়াত আমি সংখ্যা দুটা 125 ক আমি লিখিম 5 কিউব আৰু 25 ক আমি লিখিব পাৰিম 5 স্কয়াৰ তো এনে ধৰণে লিখাৰ লগে লগে এটা বিধিৰ লগত মিলিছে কোনটো বিধি log a to the power p base b to the power q is equal to p/q log a base b গতিকে এই বিধি মতে ইয়াক আমি লিখিব পাৰিম 3/2 log 5 base 5 গতিকে 3/2 into 1 is equal to 3/2 গতিকে আমি উত্তৰটো পালো 3/2 তাৰ পিছত আৰু এটা প্ৰশ্ন আছে log 0.008 base root 5 তো এইটো আমি কৰিবৰ কাৰণে প্ৰথমতে 0.008 এই সংখ্যাটো আমি দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰিম দশমিকৰ পৰা ভগ্নাংশত প্ৰকাশ কৰিলে এইটো কিমান হ'ব দশমিকৰ কাৰণে 1 আহিল দশমিকৰ পিছত তিনিটা অংক আছে গতিকে 1 ৰ পিছত তিনিটা 0 আহিব আৰু ওপৰত লগ হিচাপে আমি লিখিম দশমিকটো নাথাকিলে আমাৰ সংখ্যাটো হ'ব 8 আৰু 0.008 আমি ভগ্নাংশত লিখিলে 8/1000 লিখিব পাৰো এনে ইয়াতে আমি কাটাকাটি যদি কৰো 2 এৰে 2 4 গুণ 8 2 5 গুণ 10 2 শূন্য গুণ 0 ঠিক তেনেকৈ আকৌ 2 এৰে 2 গুণ 4 আকৌ 2 এৰে 2 গুণ 2 125 অৰ্থাৎ এটো আমি লিখিব পাৰো 1/125
অৰ্থাৎ ইয়াক আমি এনে ধৰণে লিখিব পাৰো 1/5 কিউব লিখিব পাৰো আৰু তাৰমানে একক পজিশন আমি 1/5 কিউব লিখিলো তাৰ পিছত এটো আমি লিখিব পাৰো 5 টু দি পাৱাৰ -3 হিচাপে সূচকৰ বিধি মতে সো আলটিমেটলি আমি 0.008 ক আমি লিখিব পাৰিম 5 টু দি পাৱাৰ -3 হিচাপে আৰু √5 ক আমি লিখিব পাৰিম 5 টু দি পাৱাৰ হাফ হিচাপে ইয়াৰ পিছত অলপ আগতে যেটো বিধি প্ৰয়োগ কৰিছিল এর মতো কৰতে এই একেটা বিধি ইয়াত প্ৰয়োগ হ'ব a to the power p b base to is b to the power q গতিকে p by q অর্থাৎ -3 by half log 5 base 5 -3 এই ডিভিজন ৰ ঠাইত আমি মাল্টিপ্লিকেশন দিলো তেতিয়া 1/2 টো উলটি যাব অৰ্থাৎ 1/2 প্ৰতিক্ৰম টো আহিব যেতে আমি হৰণৰ ঠাইত পূৰণ দিম 1/2 প্ৰতিক্ৰম আহিব 2/1 আৰু এইফালে log 5 base 5 ৰ মানটো আমি জানো 6 পাম এটা হৈছে আমি একৰ 9 নম্বৰটো log 10 to the power -4 base 0.1 তো এটো আমি কেনে ধৰণে কৰিম 10 to the power -4 as it is 0.1 ক আমি লিখিব পাৰো 1/10 তাৰ পিছত log 10 to the power -4 আৰু 1/10 ক আমি লিখিব পাৰো 10 to the power -1 ইয়াৰ পিছত আমি এই বিধিটো প্ৰয়োগ কৰিম যেটো log a to the power p base b to the power q is equal p by q log a base b তো এই মতে ইয়াত -4 by -1 log 10 base 10 so -4 by -1 means 4 or log 10 base 10 means 1 4 into 1 the result is 4 এটো আছে এটো প্ৰশ্নত এটো কৰাৰ কাৰণে আমি এটা বিধি ইয়াত প্ৰয়োগ কৰি এটো মনত ৰাখিব লাগিব log a to the power m is equal to m তো এই বিধিটো আমি ইয়াত প্ৰয়োগ কৰিম তো প্ৰথমতে 2 to the power -1/3 log 2 to the power 64 এই ৰাখিটো আমি এনে ধৰণে লিখিম 2 to the power log 2 to the power 64 আৰু এই যেটো -1/3 আছিল ইয়াক আমি ইয়াত পাৱাৰ হিচাপে লিখিম -1/3 এটো হ'ব 64 ৰ পাৱাৰ তাৰ পিছত ইয়াক আমি এনে ধৰণে লিখিব পাৰিম 2 to the power log 2 পাৱাৰ 64 ক আমি লিখিব পাৰো 4 কিউব হিচাপে 4 কিউব তাৰ লগত আকৌ পাৱাৰ আছে -1/3 গতিকে এই পাৱাৰটো কি হ'ব এই পাৱাৰটো আছে 64 ৰ ওপৰত 64 মানে হল 4 কিউব আৰু আমি জানো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰটো পূৰণ হ'ব গতিকে ইয়াক আমি লিখিব পাৰিম 2 to the power log 2 to the power 4 into 4 to the power 3 into -1/3 here 3 cancellation হ'ব তো হোৱাৰ পিছত আমি এটো পাম 2 to the power log 4 to the power -1 log 2 to the power 4 to the power -1 এতিয়া এই বিধি মতে ইয়াক আমি লিখিব পাৰিম 4 to the power -1 অৰ্থাৎ 1/4 এতিয়া আমি আৰু 2 নম্বৰ প্ৰশ্নটো আহিছো 2 নম্বৰ প্ৰশ্নত 2 ৰ একটো আছে log x base 2 equal 3 হলে x ৰ মান উলিয়াব লাগে এইটো কৰিবৰ কাৰণে আমি যেটো ঘাতাংকৰ আমাৰ সংজ্ঞা আছিল এই সংজ্ঞাটো আমি ইয়াতে ব্যৱহাৰ কৰিম ঘাতাংকৰ সংজ্ঞাটো আছিল যে যদি a to the power m equal n হয় a to the power m equal যদি n হয় তেতিয়া হলে আমি এটো লিখিব পাৰো log n base a equal to m লিখিব পাৰো গতিকে ওলোটাকে ক'ব গলে আমি এইটোৰ পৰা আকৌ এইটো পাম
অৰ্থাৎ log n base a equal to যদি m হয় তেতিয়া হলে a to the power m equal n হয় তো এই দুটো বস্তু আমাৰ কি হ'ব চেঞ্জ হ'ব যেতিয়া আমি লগটো গুচাই দিম m to m ৰ ঠাইত গুচি যাব আৰু m to n ৰ ঠাইত আহিব লগটো গুচাই দিয়াৰ লগে লগে n m ৰ ঠাইত যাব আৰু m n ৰ ঠাইত আহিব তেতিয়া আমি সূচকীয় ৰূপটো পাম আৰু যেতিয়া আমি সূচকীয় ৰূপটোৰ পৰা ঘাতাংক ৰূপত আহিম তেতিয়া আমি m টো n ৰ ঠাইত লিখিম আৰু n টো m ৰ ঠাইত লিখিম গতিকে m আৰু n এই দুটা আমাৰ কি হ'ব অল্টাৰ হ'ব যেতিয়া সূচকীয় ৰূপৰ পৰা ঘাতাংক ৰূপত যাব নাইবা ঘাতাংক ৰূপৰ পৰা সূচকীয় ৰূপত যাব এইটো মনত ৰাখিলে হ'ল একেবাৰে সহজ এটা ট্ৰিক্স কোন দুটাৰ গতিকে ইয়াত আমাৰ ঘাতাংকীয় ৰূপত আছে তো সূচকীয় ৰূপত লিখাৰ লগে লগে আমাৰ এইটো আৰু এইটো আমাৰ ঠাইটো সলনি হ'ব গতিকে ইয়াক আমি লিখিম 2 to the power 3 মানে 2 কিউব equal to x 2 কিউব মানে হ'ল 8 এফালে আছে x অৰ্থাৎ x ৰ মান আমি পালো কিমান 8 একে ধৰণে ঘাতাংক ৰূপৰ পৰা সূচকীয় ৰূপত আনিম অৰ্থাৎ 16 আৰু 2 এই সংখ্যাটো আমাৰ নিজৰ স্থানটো সলনি কৰিব x স্কয়াৰ ইকুৱেল আমি লিখিব পাৰিম 16 2 ৰ জায়গাত 16 গৈছে আৰু 16 ৰ ঠাইত স্কয়াৰটো আহিছে আৰু লগটো উঠি গৈছে অৰ্থাৎ ঘাতাংকৰ ৰূপৰ পৰা সূচকীয় ৰূপত আহিছে ঘাতাংকৰ সংজ্ঞা অনুসৰি ইয়াৰ পিছত আমি x ৰ মান লিখিব পাৰিম যেহেতু x স্কয়াৰ ইকুৱেল 16 x ইকুৱেল হ'ব প্লাস মাইনাস root over 16 অৰ্থাৎ x equal plus minus 4 যেহেতু ভূমি ঋণাত্মক নহয় এটাকে x not equal minus 4 কাৰণ আমি ঘাতাংকৰ সংখ্যাটোত পাইছো যে a not equal 0 আৰু a greater than 1 এটোত log x base 3 equal to minus 3 একে নিয়ম আমি ইয়াতে খুটা তো অল্টাৰ হ'ব কোনটা x আৰু minus 3 টো আহিব x ৰ ঠাইত আৰু x যাব minus 3 ঠাইত গতিকে ইয়াক আমি লিখিব পাৰিম 3 to the power minus 3 equal to x 3 to the power minus 3 মানে হৈছে 1/3 কিউব আমাৰ এটা সূচকৰ বিধি আছে a to the power minus m is equal to 1/a to the power plus m এনেকুৱা ধৰণৰ গতিকে এই মতে 3 to the power minus 3 মানে এইটো হ'ল এফালে আছে x 3 কিউব মানে আছে 3 into 3 অৰ্থাৎ 27 গতিকে x ৰ মান আমি পালো কিমান 27 therefore x equal 1/27 4 নম্বৰ প্ৰশ্নটো কৰিব ওলাইছো 4 নম্বৰ log root 5 base 0.08 is equal to x তো ইয়াত আমাৰ অল্টাৰ হ'ব এইটো root 5 টো যাব x ৰ ঠাইত আৰু x আহিব root 5 ৰ ঠাইত গতিকে এইটো আমি লিখিম ঘাতাংকৰ পৰা সূচকীয় ৰূপত this power x 0.008 power x equal to root 5 ইয়াৰ পিছত 0.00 এইটো আমি লিখিব পাৰো 8/1000 ডেসিমেলৰ কাৰণে 1 আহিছে দশমিকৰ কাৰণে 1 দশমিকৰ যে তিনটা অংক আছে তিনিটা শূন্য আহিছে আৰু ওপৰত দশমিকটো গুচাই দিলে সংখ্যা হ'ব 8 এইফালে আছে √5 তাৰ পিছত 8/1000 এইটো আমি কাটাকাটি কৰিলে পাম 1/125 so ultimately আমি পালো কি 1/125 power x equal to √5 1/125 ক আমি লিখিব পাৰো 1/5 কিউব বা ইন শর্ট আমি 5 to the power -3 লিখিব পাৰো তাৰ লগত আকৌ পাৱাৰ আছে x এইফালে আমি ইয়াক সূচকীয় ৰূপত লিখিলে হ'ব 5 to the power ½ বৰ্গমূল চিহ্নৰ কাৰণে
সূচক বৰ্গমূল চিন যেতিয়া আমি গুচাই দিম তাৰ কাৰণে সূচক লিখিব লাগিব 1/2 তাৰপিছত এইটো হ'ব 5 to the power minus 3x equal to 1/2 5 to the power 1/2 তাৰপিছত সূচকৰ ধৰ্ম অনুযায়ী আমি এটা কথা জানো যে এটা সমীকৰণত যদি দুইফালৰ ভূমি একে হয় তেতিয়াহ'লে ইহঁতৰ সূচক দুটা একে হ'ব গতিকে ইয়াৰ পৰা আমি পাম -3x = 1/2 তাৰ পৰা আমি x = পাম 1/-3 so ultimately x = পাম 1/-6 or -1/6 বেজ আছে 2√3 আৰু ওপৰৰ সংখ্যাটো আছে 1728 তো 1828 আমি উৎপাদক বিশ্লেষণ যদি কৰো তেতিয়া আমি কি পাম তো ইয়াত আমি পাইছো 2 পাইছো 1 2 3 4 5 6টা আৰু 3 পাইছো 3টা গতিকে 1728 এই সংখ্যাটো আমি লিখিব পাৰো 2 to the power 6 into 3 cube আকৌ আমি এটা কথা জানো যে এটা 3 মানে হৈছে দুটা √3 ৰ সমান তেতিয়াহ'লে ইয়াতে তিনিটা 3 থকা মানে ইয়াত √3 কিমানটা আছে 6টা আছে তো আলটিমেটলি 2 to the power 6 into আমি লিখিব পাৰো √3 power 6 অৰ্থাৎ এটো আমি লিখিব পাৰো 2√3 whole power 6 গতিকে এটো আমি এইফালে আমাৰ x আছিল তো প্ৰথম কথা এই হলটো আমাৰ এটো x ৰ ঠাইত এটো সংখ্যা যাব 1728 যাব আৰু x 1728 ৰ ঠাইত আহিব x তো গতিকে এটো আমি ঘাতাংকৰ পৰা সূচকৰ ৰূপত লিখিলে হ'ব এনেকুৱা ধৰণৰ 2√3 whole power x equal to 1728 তাৰপিছত এটো আমি লিখিব পাৰিম এনে ধৰণে 1728 আমি লিখিব পাৰিম 2√3 power 6 আৰু আমি জানো যে দুইফালৰ যেতিয়া ভূমি একে হয় তেতিয়া সূচক একে হয় গতিকে x ৰ মান আমি পালো 6 তো ইয়াক আমি প্ৰথমতে ঘাতাংকৰ ৰূপৰ পৰা সূচকৰ ৰূপত আনিলো 10 to the power x = 0.1 হ'ব তাৰপিছত 10 to the power x তো as it is second 0.1 আমি লিখিব পাৰো 1/10 আৰু 1/10 আমি সূচকৰ ৰূপত লিখিব পাৰো 10 to the power -1 দুইফালৰ পৰা একে ভূমি 10 যেহেতু আছে দুইফালৰ ভূমি একে হোৱাৰ কাৰণে সূচক একে হ'ব অৰ্থাৎ x = আমি লিখিম -। তো আজিলৈ তোমালোকৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো অহা ক্লাছত আমি কোৱেশ্চন নম্বৰ 3 ৰ পৰা আৰম্ভ কৰিম